বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী মিনি কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বাজেট 2024 দাখিলৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অল ইণ্ডিয়া অংগনবাড়ী ৱৰ্কাৰ আৰু হেল্পাৰ এছ'চিয়েশ্যনে। অংগনবাড়ী কেন্দ্ৰীয় সন্থা ডাঙৰ ঘোষণা, অংগনবাড়ীৰ প্ৰতিজন কৰ্মকৰ্তাক জনালে আহ্বান, বাজেটৰ প্ৰতিলিপি জ্বলোৱা হ'ব, পুনৰ হ'ব নেকি আন্দোলন। এই সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু ঘোষণা আহিছে, ঘোষণাখিনি আপোনালোকক জনাব চেষ্টা কৰিম। ভাৰত চৰকাৰে প্ৰকাশ কৰা বাজেট সন্দৰ্ভত অল ইণ্ডিয়া অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ ফেডাৰেশ্যনৰ 23 জুলাই 2024 তাৰিখৰ প্ৰেছ বিজ্ঞপ্তি। কেন্দ্ৰীয় চৰকাৰে আৰ্থিক আবণ্টন দিয়া নাই। 2024 চনৰ এই বাজেটখন ফুটা নাৰী বিৰোধী, অংগনবাড়ী বিৰোধী, শ্ৰমিক সহায়ক, শিশু বিৰোধী ঘোষণাৰে ভৰি আছে। ইয়াৰ বিৰোধিতা কৰক। সমগ্ৰ দেশতে প্ৰতিবাদৰ আয়োজন। কেন্দ্ৰীয় বাজেটৰ প্ৰতিলিপি জ্বলোৱা সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাক আহ্বান জনাইছে। আজি শ্ৰীমতী নিৰ্মলা সীতাৰমণে দাখিল কৰা 2024-2025 চনৰ সম্পূৰ্ণ বাজেটত শিশু আৰু মাতৃৰ অপুষ্টিৰ অত্যাৱশ্যকীয় বিষয়সমূহ আৰু অংগনবাড়ী শ্ৰমিক আৰু সহায়কসকলৰ বিষয়সমূহৰ সম্পূৰ্ণ অৱহেলাক লৈ সৰ্বভাৰতীয় অংগনবাড়ী শ্ৰমিক আৰু সহায়ক ফেডাৰেশ্যনে তীব্ৰ প্ৰতিবাদ জনাইছে। যি সময়ত বিশেষকৈ শিশুৰ মাজত পুষ্টিৰ অৱস্থাৰ অৱনতি আৰু বৃদ্ধি পোৱা ক্ষুধাৰ চাঞ্চল্যকৰ পৰিসংখ্যা উত্থাপন হৈছে, সেই সময়ত ICDS সক্ষম অংগনবাড়ী আৰু পুষ্টি আঁচনি, পুষ্টি 2 আঁচনিৰ বাজেট যোৱা বছৰৰ বাজেটৰ তুলনাত 300 কোটি টকা বৃদ্ধি পাইছে, কৰ্তন কৰা হৈছে, যিটো 2023-2024 চনত 21,521.13 কোটি টকাৰ পৰা এতিয়া 21,200 কোটি টকালৈ হ্ৰাস পাইছে। বাজেটত এই কৰ্তনৰ বাবে অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাৰ দৰমহা প্ৰদানত আৰু পলম হ'ব। বাৰা TADA পুষ্টিৰ বাবে ধন আদি মাহৰ পিছত মাহ ধৰি দিয়া নহ'ব, কিয়নো কেন্দ্ৰীয় পুঁজি মুকলি কৰা নহ'ব। বিত্তমন্ত্ৰীয়ে মহিলাৰ বাজেটক লৈ ডাঙৰ ঘোষণা কৰাটো এটা নিষ্ঠুৰ ধেমালি, কিন্তু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বাজেট আবণ্টন বৃদ্ধি হোৱা নাই। এই বাজেটত অধিকাংশ শ্ৰমিকৰ বাবে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, নিম্নতম মজুৰিৰ অনুপলব্ধতা আৰু সামাজিক সুৰক্ষাৰ মৌলিক বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। এই বাজেটতো একেখনি কৰ্পোৰেট সমৰ্থকক নীতিৰ পুনৰাবৃত্তি কৰা হৈছে। বিত্তমন্ত্ৰীয়ে দাখিল কৰা NDAৰ চৰকাৰৰ প্ৰথমখন পূৰ্ণ বাজেটখনে দেখুৱাইছে যে বিজেপি আৰু NDA কৰ্পোৰেট মালিকক সেৱা আগবঢ়োৱাৰ হেঁপাহত জনসাধাৰণে নিৰ্বাচনত শিকোৱা শিক্ষা ল'বলৈ অনিচ্ছুক। আইফাৰ ইউনিটসমূহে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব, কেন্দ্ৰীয় বাজেটৰ প্ৰতিলিপি দাহ কৰিব। অংগনবাড়ী কেন্দ্ৰত নিম্নতম মজুৰি, পেঞ্চন, গ্ৰেচুইটিৰ পৰিমাণ আৰু মৌলিক সা-সুবিধা যেনে উন্নত পুষ্টি আৰু প্ৰাক বিদ্যালয় আদিৰ বাবে সংগ্ৰাম তীব্ৰতৰ কৰি ট্ৰেড ইউনিয়ন আৰু কৃষক সংগঠনৰ যৌথ সংগ্ৰাম আগবঢ়াই নিবলৈ আইফাৰ আহ্বান। ইছুকাৰী AR সিন্ধু। তো বন্ধুসকল দেখিব পাইছে গুৰুত্বপূৰ্ণ ঘোষণা আহিছে অল ইণ্ডিয়া অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ ফেডাৰেশ্যনৰ জৰিয়তে। এই সংক্ৰান্তত আপোনালোকৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। সন্থাৰ এই কাৰ্যসূচীক আপুনি কেনেকুৱাভাৱে আদৰি ল'ব, কেনেকুৱাভাৱে গ্ৰহণ কৰিব, আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।